নমস্কাৰ বন্ধুসকল। মানুহৰ জীৱনত দুটা এলিমেণ্ট থাকে, সম্বন্ধ আৰু আশা। সেই দুটা এলিমেণ্টৰ দ্বাৰাইতো মানুহে জীৱনত সাৰ্থকতা লাভ কৰে, জীয়াই থকাৰ আনন্দ উপভোগ কৰে। যদি মানুহৰ সম্বন্ধ আৰু আশা নাথাকে তেতিয়া জানো জীয়াই থকাৰ আনন্দ সাৰ্থকতা লাভ কৰিব পাৰিম? মানুহৰ যদি সম্বন্ধ হেৰাইও যায় তেতিয়াও মানুহে অকলশৰে জীয়াই থাকিবলৈ আৰম্ভ কৰে। কিন্তু যদি আশা হেৰাই যায় জীৱনৰ প্ৰতি তেতিয়াতো জীয়াই থকাৰ একো মূল্যই নাথাকে। গতিকে বন্ধুসকল, আপুনিও কেতিয়াও আশা হেৰুৱাই নেপেলাব। আপুনি সংগ্ৰাম কৰি গৈ থাকক। আশাইটো একমাত্ৰ পথ, আশাইটো একমাত্ৰ মটিভেশ্যন আৰু আটাইতকৈ ডাঙৰ মটিভেশ্যন জীৱনৰ। গতিকে বন্ধুসকল, জীৱনত আশা কেতিয়াও হেৰুৱাই নেপেলাব আৰু জীৱনটো সাৰ্থকতাৰে জীয়াই থাকিবলৈ আৰম্ভ কৰক। আপোনাৰ সফলতা নিশ্চয় এদিন নহয় এদিন আহিব। ধন্যবাদ।